আচলতে ৰাইজৰ সহায় বুলি কওঁতে অকল এইখন দলীয় সভাপতিতে নহয়, আমি ইতিমধ্যে মই জিলা কংগ্ৰেছৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে বিভিন্ন জেগাত মই মিটিং কৰিছোঁ। তাত ৰাইজে আকুণ্ঠ সহায় জনাইছে, কাৰণ আমি দেখা পাইছোঁ যে ৰাইজ অতিষ্ঠ হৈছে। ৰাইজে এই মিছা ভুৱা ফাঁকি প্ৰতিশ্ৰুতিবিলাকক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছৰ লগত সহযোগিতা কৰিবলৈ ওলাই আহিছে। সেইটো অতি হাস্যকৰ কথা, কাৰণ দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজ বুলি সৰ্বজনবিদিত। আমি প্ৰাইমেৰী স্কুলতেই পঢ়িছিলোঁ যে সেইখন অসমৰ ভিতৰতে এখন পুলিচ ট্ৰেইনিং কলেজ। নামটো সলালেই তাৰ চৰিত্ৰটো সলনি হৈ নাযায়, কিন্তু নাম সলাই একেখিনি বস্তুৰে নাম সলাই তেওঁলোকে নতুন নামেৰে নামাকৰণ কৰি তাৰ বিশেষ একো একাডেমিক উন্নতি কৰিব পৰা নাই। আহিছে তেওঁলোকৰ চৰকাৰী ধন, ঋণ লোৱা ধনেৰে তেওঁলোকে এই টকা ব্যয় কৰিবৰ কাৰণে বিভিন্ন সময়ত আহিছে। আজি বাতৰিত পাইছোঁ আকৌ 3 কোটি নে কিমান টকাৰ পেকেজ লৈ মোদী ডাঙৰীয়াই ইয়ালৈ আহিব। তেওঁলোক আহি আছে, তেওঁলোকৰ ভুৱা প্ৰতিশ্ৰুতিবোৰ দি আছে, মানুহ তাত পতিয়ন যোৱা নাই। কালি যিজন আমাৰ ৰিতম সিঙক সামান্য এটা টুইটৰ কাৰণে গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে। 4 ঘণ্টা যদি পুলিচ আবেষ্টনীয়ে তেওঁৰ ঘৰ বেৰি আছে, এইটোৱে পুলিচ প্ৰশাসনটো যে কাৰোবাৰ হাতৰ মুঠিত সোমাই গৈছে, কাৰোবাৰ হাতোৰাত সোমাই গৈছে, সেইটো প্ৰতিপন্ন কৰিছে। তাৰ কাৰণে বিক্ষোভ দেখিছে আপোনালোকে যে গোটেই থানা ঘেৰাও কৰিছে, প্ৰতিবাদ জনাইছে। সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই, বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই চিঞৰি প্ৰতিবাদ কৰিছে। কিন্তু আটাইতকৈ দুখৰ কথা যে এই প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰটোৱে, ৰাইজৰ দুখ বুজি নোপোৱা চৰকাৰটোৱে আমাক কি প্ৰতিশ্ৰুতি দিব? সেইটোতো একো ভুল কথা নহয়। সমস্ত নিউজ চেনেলে কৈছে, বাতৰি কাকতে কৈছে, গোটেই অসমৰ ৰাইজে কৈছে যে মানৱ ডেকাৰ যিটো ভুল আছিলে সেই ভুলটোক তেওঁ মাত্ৰ এটা টুইট কৰিছিলে। তাতকৈ ডাঙৰ অপৰাধ হৈ আছে, তাতকৈ ডাঙৰ আমাৰ দলীয় সাংসদক হত্যাৰ ভাবুকি দিছে বা মৰিয়াইছে, কেনেকুৱা ধৰণৰ এটা অৱস্থালৈ আমাক ঠেলি দিছে, সেই কথাটোতো কোনো প্ৰতিবাদ হোৱা নাই, তাৰতো কোনো ধৰণৰ বিচাৰ হোৱা নাই। সেইবিলাক অপৰাধীকটো পুলিচে বিচাৰি যোৱা নাই। এনেকুৱা পক্ষপাতিত্বমূলক বিচাৰক আমি প্ৰতিবাদ কৰিছোঁ। আমি কৰিছোঁ মানে ভাৰতীয় জাতীয় কংগ্ৰেছে কৰিছে, আমাৰ দলীয় কৰ্মীয়ে কৰিছে, আৰু তাৰ প্ৰত্যুত্তৰ অহা পঞ্চায়ত নিৰ্বাচন, তাৰপিছত 2024 নিৰ্বাচনত ৰাইজে তেওঁলোকক দিব বুলি আমি সম্পূৰ্ণ আশাবাদী। নৱনিৰ্বাচিত সভাপতিৰূপে কঁঠালগুৰি ব্লক কংগ্ৰেছৰ মোক এই দায়িত্ব অৰ্পণ কৰিছে। AICCৰ ফালৰ পৰা এই দায়িত্ব মোক অৰ্পণ কৰিছে। গতিকে আমি আজি আনুষ্ঠানিকভাৱে আমাৰ এই খেমচা মণ্ডল কংগ্ৰেছত 11খন পঞ্চায়তৰ আমাৰ কৰ্মকৰ্তাক লগত লৈ মই নিজে আজি দায়িত্ব গ্ৰহণ কৰিলোঁ। আৰু অনাগত দিনত আমাৰ কঁঠালগুৰি ব্লক কংগ্ৰেছৰ যি আগন্তুক পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত দলটো শক্তিশালী কৰিবৰ কাৰণে সকলো কৰ্মীক আহ্বান জনাইছোঁ। আৰু আমি সকলোৱে মিলি পেলাই আমাৰ কংগ্ৰেছ দলটো শক্তিশালী কৰিম বুলি আশা কৰিছোঁ। হয়, এইটো আমি গম পাইছোঁ যে আমাৰ দলীয় যি প্ৰতীক আগৰ হাত চিনটো নাথাকিব বুলি, কিন্তু আমাৰ এই 11খন যি পঞ্চায়ত আছে, এই পঞ্চায়তত আমি যি নিজস্ব এটা প্ৰতীক লৈ সেই একেটা প্ৰতীকতে আমি 11খন পঞ্চায়তত আমাৰ পঞ্চায়ত নিৰ্বাচনটো খেলাৰ আমি পোষকতা কৰিম। আমি এইটো দেখিছোঁ যে শক্তিশালী বুলি মই নকওঁ, কাৰণ মানুহৰ এই বৰ্তমান অৱস্থাত যি সামগ্ৰী বস্তুৰ যি দাম বাঢ়িছে, আকাশলংঘী যি দাম বাঢ়িছে, এই ক্ষেত্ৰত ৰাইজে মনে মনে বহি আছে, কিন্তু ভিতৰি আমি গম পাওঁ যে ৰাইজ অসন্তুষ্ট হৈ আছে। আৰু এই পঞ্চায়ত নিৰ্বাচনত আমাৰ কঁঠালগুৰি ব্লক কংগ্ৰেছে হওক বা অসমতে হওক, কংগ্ৰেছ দলটো মানে এইবাৰ আশা অনুপাতে বিশেষকৈ আমি সকলো জেগাতে আমি ভাল ফলাফল আশা কৰিছোঁ। হয়, সেইটো কথা আমি ভাবিছোঁ, আমি অসমত ভাল ফল পাম বুলি আশা কৰিছোঁ।